চেপ্টাৰটোৰ নামটো হৈছে ৱাটাৰ এ প্ৰেচিয়াছ ৰিচোৰ্চ হ'ল আৰু পানী প্ৰকৃতিৰ এক মহৎ দান ক্লাছ 6ৰ যদি আমি চাওঁ পানী প্ৰকৃতিৰ এক মহৎ দান আৰু তোমালোকৰ কি আছে 7ৰ ৱাটাৰ এ প্ৰেচিয়াছ ৰিচোৰ্চ সেইটো আমি বেলেগকে বুজাব নালাগে আজি মই পানী নাই বুলি কৈছো গোটেই ৱৰ্ল্ডত তাৰ পাছত আৰু তাৰ ইম্পৰ্টেন্স কিমান বেছি তোমালোকে গম পাব হয় নহয় যিকোনো কাম কৰোঁতে ভাত খালা উইদাউট পানী খাব পাৰিবানে হাতে ল'ব লাগিব চাউল দিলে অকল আমাৰ কুকাৰত চাউল সিজিব জানো পানী নিদিলে নিসিজে চাহ খাবলৈ পানী লাগে যিকোনো কামতে তুমি মুখখন ধুবলৈ পানী লাগিলে হাতখন ধুবলৈ পানী লাগিলে বাথৰুম গ'লে লাগিবই পানী নোহোৱাকৈ বাথৰুমত ইমাজিন কৰাচোন কি হ'ব নালাগে আৰু বেছি ইমাজিন কৰিবলৈ মানে আল্টিমেটলি পানী নহ'লে তোমালোকে একো কামেই কৰিব নোৱাৰিবা হয় গতিকে পানীক আমি কি বুলি কৈছো প্ৰিচিয়াছ ৰিচোৰ্চ ৰিচোৰ্চটোতো কি হয় ৰিচোৰ্চ মানে কি সম্পত্তি হয় নহয় মানে পানী এতিয়া আমাৰ অবাবত সেইকাৰণে খৰচ কৰিবলৈ মানা কৰে এতিয়া চাপোজ তুমি পানী কেনেকে খৰচ নকৰিবা এতিয়া মই এটা এক্সাম্পল দিছো কোনটো বেটাৰ এক্সাম্পল তোমালোকে ক'বা এটা হৈছে যে আপেল আছে আমাৰ ওচৰত আপেল অলপ ধুব লাগে খাব লাগে তোমালোকে আপেল খাবৰ কাৰণে ধুবলৈ ক'লে এতিয়া তুমি পানীৰ টেপটো খুলি লৈ এটা এটাকে আপেলবোৰ ধুবা 10টা আপেল আছে পানী টেপটো খুলিলা খুলি তুমি এটা এটাকে আপেলবোৰ ধুইছা সেইটো কৰিবা নে তুমি এটা কটৰি বা বাটি এটাত বা ডাঙৰ এটা মানে বাউল এটাত কি কৰিবা আপেলখিনি ল'লা 10টা তাৰ পাছত তুমি পানী টেপটো খুলি দিলা তাক ধুলা পানীখিনি পেলাই দিলা আকৌ এবাৰ ৱাশ কৰিলা আকৌ এবাৰ কৰি হৈ গ'ল কোনটো বেটাৰ অপশ্যন সেকেন্ডটো কেলে ভাল মানে বেটাৰ অপশ্যন কিয় কাৰণ তাত পানীৰ ৱেষ্টেজটো কি হৈছে কম হৈছে আমি এইটো চাব লাগে যে পানীৰ ৱেষ্টেজ যাতে কম হয় নহয় গতিকে সেই কথাটোৱে মানে পানীৰ টেপটো বোলে বাথৰুমত গ'লো আৰু পানীৰ টেপটো খুলি পেলাই থৈ দিলো গা ধোৱা নাই মানে গা ধোৱাৰ আগৰ পৰা পানী টেপটো খুলি থৈ দিছো গা ধুই হৈ গ'ল তাৰপিছত পানী টেপটো খুলি থৈ গুচি আহিলো এইটো ভাল কাম হ'ব জানো নহয় তাৰমানে কি আমি লাগিলে আমাৰ ঘৰত পানী থাককে কিন্তু তেতিয়াও আমি পানীৰ অযথা ৱেষ্ট কৰিব নালাগে কাৰণ এনেকুৱা তোমালোকে দেখিবা তোমালোকে মানে কিছুমান ষ্টৰী শুনিবলৈ পাই থাকা আজি বোলে কেৰেলাত পানীৰ প্ৰব্লেম হৈছে আজি কিমানখন ষ্টেটত এনেকে পানী চাবাচোন তোমালোকে দেখা কি হয় টেপ খুলি ৰৈ থাকে একদম জাৰিকেন লৈ ৰৈ থাকে মানুহবিলাক দীঘল লাইন পানীৰ কাৰণে কাজিয়া লাগে ইটোৰ পাছত সিটোৱে পানী ল'বলৈ ৰৈ থাকে মানে টেপৰ পানী তেনেকে ল'বলৈ ইমানেই পানীৰ অভাৱ মানে কিয় আচলতে কিয় অভাৱটো কিয় তাৰ কাৰণ আছে কিছুমান কাৰণবোৰ কেনেকুৱা এতিয়া পানী আমাৰ ৱৰ্ল্ডতো ঢেৰ পানী আছে চাবলৈ গ'লে হয় নহয় ঢেৰ পানী আছে কিমান গোটেই সাগৰ আমাৰ ওচৰতে কি আছে বে অফ বেংগল আছে বংগোপসাগৰ আৰৱ সাগৰ আছে সেইফালে হয় সাগৰ উপসাগৰ মানে তাৰ পাছত তোমাৰ কি এইখন মহাসাগৰ সব আছে মানে কি ৰিভাৰ ওশ্যান সি তাৰ ঢেৰ নহয় জানো বে অফ বেংগল আছে হয় তাৰপৰা এৰেবিয়ান সি আছে আৰু কি আছে ইণ্ডিয়ান ওশ্যান ইমানখিনি আছে তাৰ উপৰি আমাৰ অসমৰ কথা ক'লে ব্ৰহ্মপুত্ৰ আছে বৰাক আছে ধনশিৰি আছে আৰু ঢেৰ দেখোন নদী গোটেইখন তাৰ পাছত তোমাৰ একদম ইফালে যোৱা যদি গংগা চংগা যমুনা ঢেৰ নদী ইমান আছে হয় নে আমাৰ তেতিয়া হ'লে পানীৰ অভাৱনো কিয় হয় যদি ইমান আছে তেতিয়াহ'লে পানীৰ অভাৱটোনো কেলে হয় এতিয়া গংগাৰ পানী পবিত্ৰ বুলি কৈ পেলাই পানী ছটিয়াই দিয়ে গংগাৰ পানী আনি পেলাই তোমাক খাবলৈ খাব পাৰিবা নেকি কেলে পানীখিনি অতিমাত্ৰা পলিউটেড গংগা মানে পূজা কৰা হয় কাৰণে এটা পূজাৰ নামত ধৰ্মৰ নামত এটা হেৰি কৰা হয় বা মানে এইটো এটা কৰা হয় যে মানে পবিত্ৰ বুলি ভবা হয় বা পবিত্ৰ হিচাপে সেইখিনি পানী আমি অনা হয় য'ত ইউজ কৰা হয় সেইটো বেলেগ কথা কিন্তু সেই পানীখিনি তুমি ডেইলি বেচিছত খাবৰ কাৰণে ইউজ কৰিব নোৱাৰা বুজি পালানে কি সেনেকুৱা মানে পবিত্ৰতা এটা বেলেগ এটা বস্তু ধৰ্মৰ ক্ষেত্ৰত পবিত্ৰতা বেলেগ এটা বস্তু কিন্তু তুমি খাবৰ কাৰণে তুমি পবিত্ৰতা চাই নহ'ব খাবৰ কাৰণে আমি কি চাব লাগিব কি কিমান জাৰ্ম ফ্ৰী হৈ আছে আমি সেইটো চাব লাগিব তাৰ পানী খাই যদি বেমাৰেই হয় তেতিয়াহ'লে আমি সেই পানীখিনি খাই কিনো লাভ হ'ল আমাৰ আল্টিমেটলি হয় নহয় গতিকে কথা তেনেকুৱা তাৰপাছত অ'চেন পানীখিনি ডাইৰেক্ট খাব পাৰিবানে মানে ভাৰত মহাসাগৰ ফুৰিব গৈছা বোলে তোমালোকে ইণ্ডিয়ান অ'চেনলৈ ফুৰিব গৈছা বা বে অফ বেংগল ফুৰিব গৈছা ডাইৰেক্টলি তাৰ পানী খাই দিব পাৰিবা নেকি কেলে নোৱাৰা লুণীয়া হয় পানীখিনি কি হয় লুণীয়া মানে কি সল্টি ৱাটাৰ অ'চেন হয় তাত কি আছে সল্ট আছে সল্টি ৱাটাৰ গতিকে সেইখিনি পানী আমি ডাইৰেক্টলি খাব নোৱাৰো গতিকে পানী যদিও আছে
কিন্তু পটেবল ওয়াটাৰ বুলি এটা কথা আছে মানে পটেবল ওয়াটাৰ মানে খাবৰ কাৰণে ব্যৱহাৰযোগ্য পানী সেই পানীখিনি আমাৰ যথেষ্ট কম গোটেই ওয়াৰ্ল্ডৰ আমি যদি পানীখিনি যদি আমাৰ ওয়াৰ্ল্ডত ধৰা 100% পানী এটো এটা সাৰ্কেল হা পাই চাৰ্ট তোমালোকে বনাইছা নহয় সাৰ্কেলৰ এনেকুৱা বনাইছা নাই বোলে ক্লাস 6 ত বনাইছা নেকি নাই বনোৱা এনেকুৱা ডায়াগ্ৰামছৰ হেৰি কি কয় যে এইবিলাক বাৰ ডায়াগ্ৰাম পাই ডায়াগ্ৰাম এনেকুৱা বনোৱা নাই জানো তোমালোকে কিহৰ কাৰণে বনোৱা যাতে আমি হেৰি দেখাব পাৰো মানে কিমান পাৰ্চেন্টেজ আছে কিমান কি আছে শতাংশ এইবিলাক দেখাব পাৰো না তিনি ভাগৰ এক অংশ বোলে দেখাব লাগে ইয়াত তুমি তিনিটা ভাগ কৰি এটা ভাগ দেখাই দিবা পাৰা নহয় তেনেকৈ দেখাবলৈ আমাৰ ওয়াৰ্ল্ডত যদি এইখিনি গোটেইখিনি পানী হয় 100% দেই 100% পানী দেখাইছো বাকি মাটিবোৰ নেদেখাও সেইকাৰণে পানীয়ে 100% কৰি দেখাম তেতিয়া হলে 97% পানী এই গোটেইখিনি 97% এইখিনি salty water unusable 97% 97% water আমি ইউজ কৰিব পাৰো নে নোৱাৰো তাৰ পৰা তুমি নিমখে বনাব পাৰিবা 97% যদি আমি ইউজ কৰিব নোৱাৰো থাকিলে কিমান only 3% বুলি ক'বই নোৱাৰি 97% বুজি গ'ল only 3% বুলি ক'ব লাগিব যেনেকে বজাৰত কিবা এটা কিনিবলৈ গ'লে বোলে চাৰ্ট এটা only 700 rupees লিখা থাকে only 1000 rupees লিখা থাকে কিবা এটা লিখিবলৈ দিয়ে যে কেছ মেমোখন বনাই দিলে only 1000 rupees only এনেকে লিখি দিয়ে only 2 rupees এনেকে লিখা নহয় আমাৰ ইয়াত কৈছে এতিয়া only 3% 97 মানে ৰেসপেক্টড ইট ইজ only তাৰো কোনা এতিয়া 3% হল তাৰ পাছত আকৌ ইয়াৰে 2% ক'ত আছে জানা ইয়াৰ 2% ক'ত আছে ক'ব পাৰিবানে নট নদী আইসবাৰ্গ হৈ আছে আইসবাৰ্গ বা আইস হৈ আছে আইসবাৰ্গ বুজি পোৱা নহয় মানে ক'ত আছে এন্টাৰ্কটিকা বা এনেকুৱা ঠাইবিলাকত যিবোৰ আইস বনি আছে তাৰে 2% কি হৈ আছে আইস বনি আছে যিখিনি আমি আইসৰ পৰা পানী আৰু গৰম কৰি খালি দেখা পাই দিয়া সেইটো সম্ভৱ নহয় সেই 2%ৰ পৰা মানে অলপ অলপকে পানী মানে এই যেনেকে পাহাৰৰ পৰা অহা পানীটো বহুত ঠাণ্ডা হয় নে তেল ঠাণ্ডা হয় সেই বৰফৰ পানীটো গলি আহি থাকে দূৰৰ পৰা যে ৱাটাৰফল চাবলৈ যাওঁ আমি নদীবিলাকৰ পানীটো চাবলৈ যাওঁ ক'ৰ পৰা আহে আল্টিমেটলি ব্ৰহ্মপুত্ৰ এটা ক'ৰ পৰা আহিছে চেমাইউণ্ডাল বুলি এটা আছে তোমাৰ মানে তাত চেমাইউণ্ডাল হিমবাহ বুলি কয় ব্ৰহ্মপুত্ৰ ষ্টাৰ্টিং ক'ৰ পৰা হৈছে চেমাইউণ্ডালৰ পৰা হৈছে ষ্টাৰ্টিংটো তাৰ পৰা তোমাৰ মানে তাত তোমাৰ বৰফ হৈ আছে বস্তুখিনি কিন্তু খহি আহি পানী হৈ আমাৰ ইয়ালৈ আহিছে কাৰণ আমাৰ ইয়াৰ টেম্পাৰেচাৰ বেছি আমাৰ ইয়াতো বৰফ নপৰে ন শ্বিলঙত যেনেকে বৰফ পৰে আমাৰ ইয়াত বৰফ পৰিছে নাই পৰা গতিকে ইয়াত পানীখিনি বৰফ হৈ থাকিব নোৱাৰে সেইকাৰণে নদীবিলাক আহিছে গৈ আৰু সেইখিনি পানী কিমান 1% ক'ত আছে নদ নদী জান-জুৰি স্প্ৰিং ৱাটাৰ লেক ৰিভাৰ্ছ এইবিলাকত 1% পানীহে আছে আৰু সেই 1% পানীকে আমি ইউজেবল ৱাটাৰ বুলি ক'ব পাৰো বুজি পালা ইউজেবল অকল 1% হে হয় সেই কাৰণে আচলতে আমি বোলে আমাৰ ইমান ৰিসোৰ্স আছে ৱাটাৰৰ সেই বুলি আমি অযথা ওয়েষ্ট কৰাটো বেয়া কাৰণ আমি জাস্ট 1% ৱাটাৰহে আমি ইউজ কৰি আছো কোনেও সাগৰৰ পানী গা ধুবলৈ ইউজ নকৰে কোনেও সাগৰৰ পানী আনি পেলাই বেলেগ কামত ইউজ নকৰে বাচন ধুবলৈও আনকি ইউজ নকৰে গতিকে এই 1% ৱাটাৰে আমি খাওঁ যিকোনো কাম ডেইলি বেসিছত যিমান যি কাম হয় বাচন ধোৱা কাপোৰ ধোৱা সব কাম আমি কৰি আছো এই 1% ৱাটাৰ দি কৰি আছো তাৰে সামথিং পাৰ্চেন্ট এটা আৰু পইণ্ট সামথিং পাৰ্চেন্ট এটা আমি খাবলৈ ইউজ কৰো বুজি পালা পইণ্ট কিবা এটা পাৰ্চেন্ট কাপোৰ ধুবলৈ ইউজ কৰিলো পইণ্ট কিবা এটা পাৰ্চেন্ট খাবলৈ ইউজ কৰিলো তাৰ মানে কিমান বেয়া অৱস্থা আমাৰ যদি ৱাটাৰখিনি আমি যদি পলিউট কৰি থাকো এই নদীৰ পানীবিলাকে বেছিকে পলিউটেড হয় নহয় যেতিয়া তোমাৰ ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা ওলাব অদৰকাৰী বস্তুবিলাক আল্টিমেটলি কোনখিনি পানী পলিউটেড হয় নদীৰ পানী কাৰণ গৈ পেলাই তোমাৰ ইণ্ডাষ্ট্ৰী ঢেৰ আছে তোমাৰ গংগাৰ ওচৰত যে ইণ্ডাষ্ট্ৰী ঢেৰ হোৱাৰ কাৰণে গংগাত থাকি পেলাই ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টখিনি পৰি যায় উদ্যোগবিলাকৰ পৰা যিবিলাক আৱৰ্জনা আহিব সেই আৱৰ্জনাখিনি গংগাত পৰি গৈছে গংগা বুলিয়ে নহয় আমাৰ যিখিনি অসমৰ তেনেকে ধৰণে ব্ৰহ্মপুত্ৰত পৰে বা নদীবিলাকত পৰে নদীবিলাকে নি পেলাই বেলেগ নদীত পৰিছিল চাপোজ মই ধৰি লৈছো আমাৰ কিবা এটা ইণ্ডাষ্ট্ৰী আছে সেই ৱেষ্টখিনি গৈ পেলাই ক'ত পৰিলে ধৰি লো NRL তাৰ ৱেষ্টখিনি গৈ পেলাই ধনশিৰিত পৰিছে
মই জাস্ট এক্সাম্পল দিছো, এইটো ৰিয়েল ফেক্ট বুলি মই নাই কোৱা। তাত তোমাৰ পৰিলেগে, তাৰ পাছত গৈ পেলাই কি হ'লগে, সেইখিনি গৈ ক'ত পৰিবগে, আল্টিমেটলি ধনশিৰিখন গৈ পেলাই ব্ৰহ্মপুত্ৰ পৰাগে নাই জানো, হয় নহয়? ব্ৰহ্মপুত্ৰৰহে উপনৈ, ব্ৰহ্মপুত্ৰখন মেইন ৰিভাৰখন, তাৰহে চাব ৰিভাৰ বিলাক এইবিলাক, হয় নহয়? গতিকে ব্ৰহ্মপুত্ৰৰ চাব ৰিভাৰ মানে কি, তাহাঁতে সেই ৰিভাৰখন গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰেগে, বুজিছানে? তাৰ পানীটো গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰেগে। গতিকে তাৰ পৰা যদি গৈ পেলাই ব্ৰহ্মপুত্ৰৰ পানীখিনি পৰেগে, তেতিয়াহ'লে কি হ'ব? আল্টিমেটলি ব্ৰহ্মপুত্ৰ পলিউটেড হ'ব। ব্ৰহ্মপুত্ৰখন গৈ পেলাই য'ত পৰেগে সি পলিউটেড হ'বগে। আল্টিমেটলি পলিউশ্যনটো বাঢ়িয়ে গৈ থাকে, পলিউশ্যন কমিছে জানো? নাই কমা। সেইটোৱে কথা আচলতে, গম পালা কথাটো? এতিয়া এইবিলাক কাৰণতে আমি ৱাটাৰটো কি কৰিব লাগে, আমি ভালকে মানে ব্যৱহাৰ কৰিব লাগে আৰু তাৰ মহত্বটো বুজি পাব লাগে। আৰু কিয় মহৎ দান বুলি কৈছে, হয় নাই? পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি আৰু অকল আমি লিখিলে নহ'ব নহয়, তাক আমি বুজিব লাগিব, হয় নাই? ক্লিয়াৰ হয় এইখিনি কথা? আৰু এটা কথা আছে, ৱৰ্ল্ড ৱাটাৰ ডে। ৱৰ্ল্ড ৱাটাৰ ডে বুলি এটা ডে আছে। কেতিয়া চেলিব্ৰেট কৰা হয় জানা? 22nd মাৰ্চত। ৰাখিবা, 22nd মাৰ্চ কি চেলিব্ৰেট কৰা হয়? ৱৰ্ল্ড ৱাটাৰ ডে। আমি পাৰিলে চেলিব্ৰেট কৰিব লাগিব, কিবা এটা কৰিব লাগিব। ৱৰ্ল্ড ৱাটাৰ ডে, সেইদিনাখন পানী খেলিবলৈ নাই দিয়া, সেইদিনাখন কি কৰিবলৈ দিছে? ৱাটাৰ মানে ৱৰ্ল্ড ৱাটাৰ ডে। চাপোজ আজি এই ৱৰ্ল্ড ৱাটাৰ ডে তুমি কি কৰিব পাৰা? এৱাৰনেছ ক্ৰিয়েট কৰা। আজি যদি কোনোবা সৰু বাচ্ছা এটাই অদৰকাৰত পানী নষ্ট কৰিছে, ইউ হেভ টু মেক হিম লাৰ্ণ। মানে তুমি তাক শিকাব লাগিব যে অযথা পানী নষ্ট কৰাটো ভাল কথা নহয়। তুমি যদি সেই ৱৰ্ল্ড ৱাটাৰ ডে দিনাখন 22nd মাৰ্চত তুমি সেই কামটো কৰিব পাৰা, এটা ষ্টুডেণ্টৰ বা এটা বাচ্চাৰ মনত যদি সেই এৱাৰনেছটো ক্ৰিয়েট কৰিব পাৰা, দেন অলছো ইউ আৰ ছাকচেছফুল। বুজি পালানে? এটা তোমাৰ প্ৰত্যেকে যদি এটা এটা কৰে, তুমি বেলেগক কবা দেই, হাতটো তুমি কোৱা, তুমি বেলেগক কবা দেই নষ্ট কৰিব নালাগে বুলি, কি বেলেগক কব তুমি কিয় নষ্ট কৰিছা পানী? চেইন ক্ৰিয়েট হ'ব নে? ভাল কাম কৰিলে সদায় এটা চেইন ক্ৰিয়েট কৰিব। বুজি পালা? বাৰু এতিয়া তোমালোকৰ সেই ইয়াতে দিয়া আছে যে ইয়াৰ এইবিলাক এইবাৰ 22nd মাৰ্চলৈকে তোমালোকে এটা কাম কৰিবা। 22nd মাৰ্চত মিছ আমাৰ ফ্ৰীয়ে হ'ব চাগে, কাৰণ মানে এক্সাম হৈ তোমালোকে আজৰি হৈ যাব, এক্সাম হৈ যাব। তাৰপাছত তোমালোকে যদি এক্সাম চলি নাথাকে, তেতিয়া তোমালোকে এটা কাম কৰিব পাৰিবা, 22nd মাৰ্চত তোমালোকে প্লে কাৰ্ড বনাব পাৰিবা। বুজি পালা? প্লে কাৰ্ড মানে তোমাৰ এৱাৰনেছৰ কাৰণে, ৱাটাৰৰ এৱাৰনেছৰ কাৰণে প্লে কাৰ্ড বনাবা। আমি সেইবিলাক হেং কৰিম, হ'ব? ধুনীয়াকে আমি হেং কৰিম। তাৰপাছত আমি এতিয়া এইটো এৱাৰনেছ ক্ৰিয়েট কৰোঁ, তেনেকে ধৰণৰ তোমাৰ হ'ব। আমি সেইবিলাক শ্বেয়াৰ কৰিম, হেং কৰিম, তেনেকে ৰাখি থম য'ত ত'ত, ধুনীয়া হ'ব। তোমালোকে ধুনীয়াকে চাৰ্ট পেপাৰত বনাবা। এতিয়া পানীটো এনেকুৱা, পানী যিমান লাগে আমি সিমানহে ইউজ কৰিব লাগে একচুৱেলি। এনেকুৱা ধৰণৰ তোমাৰ বোলে গছ পুলি এটা আছে দেই, গছ পুলি এটা আছে চাপোজ। এই গছ পুলিটো, এইটো তোমাৰ বেলেগ ধৰণৰ গছ পুলি হৈছে। এই গছ পুলিটো এতিয়া এই গছ পুলিটো কি হ'ল, আমি পানী দিব লাগে। ইয়াক যদি পানী নিদিয়াকে আমি এটা টাবত এনেকে থৈ দিছো বা কিবা এটা থৈছো আৰু গছ পুলিটো ৰুই থৈছো, পাইছে নিদিলে থাকিবনে জীয়াই? নাথাকে। তুমি পানী দিব লাগে, পানী দিছা, পানী ক'ত দিবা? পাতত দিবা নে শিপাত দিবা? কোৱাচোন। শিপাত দিব লাগিব ডাইৰেক্টলি। আমি পাতত আনিছো, তেনেকে পানী লাভ নাই। পানীটো ক'ৰ পৰা পায়? গছে বৰষুণৰ পানীটো ডাইৰেক্টলি লৈ জানো পাতেদি? নলয়। গছে মাটিত যিখিনি পানী যাব সেইখিনিহে ল'ব। গতিকে আমি তাক ৰুটছত দিব লাগিব, তেতিয়াহে ই ইয়াৰ পৰা লৈ পেলাই আকৌ ওপৰলৈ নিব পাৰিব। গতিকে এতিয়া তোমাৰ আমি ৰুটছত দিলো পানী, কিন্তু তুমি পানী বেছিকে ই একেলগে মই কাইলৈ পৰহিলে নিদিওঁ আৰু একেলগে মই দি থৈ দিওঁ, ইয়ালৈকে পানী দি দিলা বুলি কোৱা, তেতিয়া থাকিবনে? নাথাকে। মানে বেছি পানী হলেও গছজোপা মৰিব আৰু কম মানে পানী নাপালেও গছজোপা মৰিব। তাক যিমান লাগে তুমি সিমানেই দিব লাগিব। ভাত খাবলৈ মন গৈছে তোমালোকৰ, মানে তুমি ভাবিছা যে মই ভাত নাখাওঁ, তেতিয়া তুমি থাকিব নোৱাৰা। মই 5 দিন মান ভাত নোখোৱাকে থাকিলা, কিবা এটা ঘৰত খং কৰিলা, কিবা এটা তোমালোকৰ ঘৰত মনা নাই, মই ভাত নোখোৱাকে থাকিম। কেইদিন পাৰিবা ভাত নোখোৱাকে থাকিবলৈ? আজি নাখা ঠিক আছে বাৰু, চলিলে। কাইলৈ নিজৰে খাওঁ লাগিব, চবেই নিজৰ ঘৰত ভাত খাই থাকিব, এই ময়ো কেলে নাখাওঁ বুলি কৈছিলো, তেনেকুৱা লাগিব। থাৰ্ড ডে তুমি আৰু ভাত বাকী ঘৰৰ মানুহ যোৱালেহে ভাত চাই থাকিবা।
ভাত একদম নকচি খাই দিবা হয় মই হায়েষ্ট 8 দিন ভাত নোখোৱাকৈ আছো মানে সেই মানুহ বেলেগ বস্তু খাইছা বেলেগ বস্তু বুট সেইটো বেলেগ কথা বেলেগ বস্তু নাই খোৱা মানে মই নোখোৱাকে থাকা ভাল বস্তু হা মানে নোখোৱাকে থাকিছে যেনিবা আৰু কিন্তু সেই সকামৰ সময়ত কি হয় ঢুকালে কোনোবাই সকামৰ সময়ত আমাৰ এনাৰ্জি খাই থকা হয় সেইটোৱে এনাৰ্জি থাকে ফ্ৰুটছেও বহুত এনাৰ্জি থাকে ন তেনেকে তুমি মানে খোৱা নাই মানে একো নোখোৱাকে আছে আৰু মানে নাখাও মানে কিবা খানা বৰ্জন মানে খাদ্য বৰ্জন কৰিছা মানে ভাত মানে ইমানে খোৱাৰ মন গৈছে পিছদিনাখন মাছ কলা ভাত দাই খাইছো তাৰপিছত সেইটোৱে যদি ভাত যদি আমি মানে ভাত বুলি নহয় যিকোনো খাদ্য আমি নাই খোৱা 3 দিনৰ দিনাখনতো খাবাই কিন্তু বোলে মোৰ ভোক লাগি আছে বুলি তুমি একদম মানে 3 দিনৰ ভাত যদি একেলগে খাই দিব পাৰিবা নোৱাৰো নহয় সেই কথাটো আমাক যিমান লাগে আমি সিমানে খাব পাৰিম নহলে পেট আৰু কিবা হৈ যাবগৈ মানে কথাটো তেনেকুৱা যে পানীও তেনেকে ধৰণে আমি মানে হেৰি কৰিব নোৱাৰো এতিয়া তোমালোকে এটা ইউজেজ অফ ৱাটাৰ কি হ'ব পাৰে আমি কি কামত পানী ইউজ কৰো নিজে পাৰিবা নে সেইখিনি বস্তু আমি কি কামত আমি পানী ইউজ কৰো তোমালোকৰ এখন এটা ডায়গ্ৰাম আছে এক্টিভিটি 16.3 তাত তোমালোকক মেচ কৰিব দিছে এইটো ভাল এটা কাম দিছে তোমালোকে কৰিবা দেই এক্টিভিটি 16.3 যিটো দিছে এইটো তোমালোকে মেচিং কৰিবা মই ৱাটাৰ চাইকেলটো বুজাই দিম ইউজেছ অফ ৱাটাৰ তোমালোকে নিজে অকমান হেৰি কৰিবা চাবা যে কেনেকে ইউজেছ অফ ৱাটাৰ ৱাটাৰ চাইকেল জলচক্ৰ একেটাই বস্তু এতিয়া মই ৱাটাৰ চাইকেলটো বুজাই দিম চাই লোৱা ৰবা মানে খাইছো ইয়াত নাই ন ঠিক আছে নম্বৰ যিটো কি তোমালোকৰ বেলেগ এটা চেপ্টাৰ আছে ভালে হ'ব আমি তাৰ পাছতো শিকি যাম তেতিয়াহ'লে ইয়াতে জলচক্ৰটো আমি শিকিয়ে লওঁ এতিয়া ইউজেছ অফ ৱাটাৰ তোমালোকে চব পোৱাই জানাই ইউজেছ অফ ৱাটাৰ কেনেকৈ কাৰণে আপোনালোকে ইউজ কৰিব পাৰো ৱাটাৰ গতিকে এতিয়া আমি চাম নেক্সট আমি চাম যে পানী আমি ক'ৰ পৰা পাওঁ চ'ৰ্চেছ অফ ৱাটাৰ তোমালোকে যদি উৎসবিলাক চোৱা পানীৰ চ'ৰ্চ বিলাক কি হ'ব পাৰে ৰিভাৰ হ'ব পাৰে পানীৰ চ'ৰ্চ বিলাক দমকলৰ পানী ইউজ কৰে টেপ ৱাটাৰ হ'ব পাৰে যিকোনো ধৰণৰ চ'ৰ্চেছ হ'ব পাৰে চ'ৰ্চেছ বিলাকো তোমালোকে লিখিবা গতিকে এতিয়া তোমালোকে এটা বস্তু চোৱা যে ৱাটাৰ চাইকেল বুলি ক'লে চাইকেল এখন তোমালোকে চলাই ৰখা চাইকেল তাত কি থাকে গোল গোল চকা থাকে তেনেকে এইটো গোল টাইপৰ কিবা এটা চাৰ্কেল হ'ব লাগিব চাৰ্কেল টাইপৰ হয় চাইকেল যে লিখিছো তাৰ কিবা এটা কি থাকিব লাগিব লিংক থাকিব লাগিব চাইকেলৰ লগত কিবা এটা লিংক থাকিব লাগিব গতিকে এইটোনো কেনেকুৱা ধৰণৰ চাৰ্কেল হয় চাইকেল বুলি যে কৈছো ৱাটাৰৰ লগত ৰিলেটেড মানে ৱাটাৰটো য'ৰ পৰা যাব সি ঘূৰি পকি আকৌ তাতে আহিব যেনেকে চাইকেলখন লৈ তোমালোকে য'তে নুঘূৰা কিয় আহি পেলাই ঘৰতে সোমাই তেনেকে আমাৰ ৱাটাৰো য'ৰ পৰা যাব আহি ঘূৰি পকি আহি মেলি আকৌ ক'ত সোমাবহি ঘৰতে সোমাবহি মানে তাৰ পৰা তাতে সোমাবহি এতিয়া তোমাৰ কি হ'ল কেছটো চোৱা ৱাটাৰ ক'ত পানী থাকে নদী চদী বিলাকত ধৰি লৈছো পানী আছে হবনে ধৰি লৈছো নহয় নদীত পানী থাকে আমি বেলেগকে ধৰি ল'বই নালাগে নদীয়ে কথা কি কৰিবলৈ আহিছা বুলি মোৰ পানী থাকে এতিয়া তোমাৰ কি হ'ল নদীততো পানী আছে সেই নদীত থকা পানীখিনি বা বিভিন্ন ঠাইত পানী আছে নদীত আছে পুখুৰীত আছে সেই পানীখিনি কি হ'ব যেতিয়া ৰ'দ দিয়ে মানে ক'ৰ পৰা ৰ'দ দিবৰ কাৰণে কি লাগিব আমাক সূৰ্য দেৱতা জিন্দাবাদ ঠাণ্ডা দিনত কমকে ওলায় ডাঙৰ সূৰ্য ডাঙৰ ন চবতকে এতিয়া ডাঙৰকে দি দিছে এতিয়া সূৰ্য দেৱতাই আমাক কি দিলে ৰ'দ দিলে মানে গৰম আল্টিমেটলি এতিয়া যেতিয়া গৰমটো দিলে আহি পেলাই ইয়াতো পৰিব বেলেগতো পৰিব চবতে পৰিব তাৰপাছত কি হ'ব
যেতিয়া তোমাৰ মানে ৰ'দ দিলে এতিয়া কি হ'ব পানীখিনি কি হ'ব এতিয়া পানীবিলাক ভাপ হৈ উৰি যাব এইটো আকৌ কি বুলি কয় বাষ্পীভৱন বা ইভাপৰেশ্যন এটা বেলেগ বস্তু এতিয়া তাত তুমি নদীত গৈ পেলাই জুই জ্বলাবি যেনেকে আমাৰ ঘৰত পানীখিনি থৈ দিছা বোলে তোমাক মায়ে ক'লে পানী অলপ গৰম কৰি আন তুমি কি কৰিবা গেছত গৈ পেলাই পানীটো নিদিয়াকে বোলে তুমি কৈছা যে বোলে সূৰ্যৰ আগফালে ৰ'দত দি দিবা পানীখিনি গৰম হৈ যাব তেনেকে হ'ব নে তেনেকে নহ'ব আমাক যেতিয়া ঘৰত আমি যিটো পানী ইউজ কৰো সেইটো আমি তলফালৰ পৰা আমি কি কৰো গেছটো জ্বলাই দিওঁ গেছটো দিয়াৰ লগে লগে কি হৈছে পানীখিনি গোটেই পানীখিনি গৰম হৈ যায় কিন্তু তোমালোকে কেতিয়াবা এনে পানীত এক্সপেৰিয়েন্স কৰিছা নে নাজানো এনে যদি চোৱা যদি পানীত যিমানে তোমালোকে পানী তললৈ গৈ থাকা সিমানে পানী ঠাণ্ডা হৈ গৈ থাকে এনেকুৱা নদী চদী বিলাকৰ যিমানে তললৈ যোৱা যাব মানে সিমানে পানীটো কি হ'ব ঠাণ্ডা পাই গৈ থাকিবা কাৰণ কেলে সেইটো তোমালোকে কৰিছা এক্সপেৰিয়েন্স কেতিয়াবা মানে এই ওপৰৰ পানীখিনি ইমান ঠাণ্ডা নালাগে কিন্তু তোমাৰ যিমানে তললৈ তোমালোকে ফিল কৰিবা বস্তুটো সিমানে গম পাবা যে পানীখিনি চেঁচা তললৈ কেলে মানে ওপৰত যে পানীৰ ছানলাইটটো পৰি আছে সেইকাৰণে ওপৰত পানীখিনি কি হৈছে গৰম হৈ আছে ইয়াত জাষ্ট ওপৰৰ পানীৰ লেয়াৰটোতহে ছানলাইটটো পৰিছে তললৈকে কিন্তু ছানে কাম কৰা নাই কাৰণ তুমি তলৰ পৰা আকৌ জুই জ্বলোৱা নাই ন পানী ভাপ হ'বলৈ গম পালা যদিও তোমাৰ ওপৰতে পানীখিনি পৰে তেতিয়াও কি হয় ভাপ হয় সেই মানে সেইটো মানে এইটোৱে নহয় যে আজি ৰাতিপুৱা সূৰ্যৰ ৰ'দটো পৰিলে আৰু ৰ'দ পৰিলে ৰাতিলৈকে এতিয়া বৰষুণ হ'ব তেনেকুৱাই নহয় ন বস্তুটো ভাপ হৈ গুচিয়ে গ'ল মানে তেনেকুৱা হৈ নাযায় তাক টাইম লাগে অলপ টাইম লাগে সেইকাৰণে এতিয়া ঠাণ্ডা দিনত চাবাচোন বৰষুণ বহুত দিনৰ মূৰে মূৰে দিয়ে হয় নহয় এতিয়া তুমি চাবা ইয়াত কি হ'ল পানীখিনিৰে ভাপ ওলাব ইয়াৰ পৰা গ'ল ভাপ মানে কিনো এইবোৰ আছিলে পানী পানী মানে কি H2O পানী পানী মানে কি লিকুইড জুলীয়া বস্তু ই ভাপ হ'ল মানে কি ইয়াতো কি আছে পানীয়ে আছে কিন্তু ই ভাপ হৈ গ'ল ই হৈছে ভাপ আৰু ইয়াত কি আছে পানী মানে ই পানীৰে ভাপ বুজি পালা পানীখিনিয়ে যাব ওপৰলৈ মানে এইটো নহয় যে ইয়াত পানী আছিলে আৰু ইয়াত পানী নাই ভাপখিনি গেছ যদিও পানীৰে গেছ নাইট্ৰজেন অক্সিজেন হাইড্ৰজেন কিবা সেইবিলাক নহয় এইটো কি H2O যিটো আছিলে পানী সেই পানীখিনিয়ে ভাপ হৈ যাব গোল 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 ভাপ হৈ কলৈ যাব গেছ পাতল নে পানী পাতল ভাবাচোন গেছ বুজি পোৱা নহয় গেছটো পাতল নে পানী পাতল হ'ব গেছ পাতল হ'ব নে পানী পাতল হ'ব সেইটো কাৰণে পানীটো যদি ভাপ হৈ যায় এই তোমালোকে এটা খাবা দেই বটল এটা ল'লা বটলটো লৈ তাত তোমালোকে আধা পানী ভৰালা এতিয়া বটলটোত আধা কি আছে বটলটোত কি আছে বুলি ক'লে তোমালোকে কি ক'বা এটা বটল আছে মোহাৰি দিব লাগিব পিছত ইয়াত তোমালোকে ইয়ালৈকে পানী ভৰালা এই বটলটো কি আছে বুলি ক'লে তোমালোকে কি ক'বা এতিয়া এইখিনি কি আছে পানী আছে হয় নে ইয়াৰ পানী বা H2O যিয়ে হওক আছে আৰু এইখিনিত কি আছে এইখিনিত এয়াৰ আছে হয় নে এয়াৰ বা বায়ু আছে এতিয়া কেতিয়াবা বটল এটা আছে তোমালোকে এনেকুৱা চিটুৱেশ্যন কেতিয়াবা দেখিছা নেকি ইয়াত পানী আছে ইয়াত বায়ু আছে এনেকুৱা চিটুৱেশ্যন কেতিয়াবা পাইছা নেকি ওপৰত পানী বটল এটাত পানী লৈছা ওপৰত পানী আছে তলত বায়ুখিনি আছে Have you ever find this kind of situation? নাই পোৱা এবাৰ কেতিয়াও নহয় পানীখিনি ভৰাই বটলটোৰ ওপৰত থাকিলে নেকি ঠিক আছে এতিয়া কোনটো বস্তু সদায় তললৈ যাব গধুৰ নে পাতল গধুৰটো বেছি তললৈ যাব হয় নে তললৈ গধুৰটোৱে পৰি যাব বুজি পালানে গতিকে গধুৰ কাৰণে ই তলত আছে ই পাতল কাৰণে ওপৰত আছে গধুৰ তলত থাকিব সদায় পাতলটো ক'ত থাকিব ওপৰত থাকিব তেতিয়াহ'লে পাতলটো কি বায়ু এয়াৰটো পাতল সেইকাৰণেতো যিটো নদী বুলি কেতিয়াবা নদীখন বুলি ওপৰত আছে আমাৰ বায়ুখিনি তলত আছে এনেকুৱা হ'ব নেকি কেতিয়াবা এইটো সম্ভৱ নহয় এতিয়া কি হ'ল পানীখিনি ইয়াত আছে পানীৰ ভাপখিনি কি হ'লে যাব
ওপৰলৈ যাব কাপখিনি ওপৰলৈ কেলে যায় তোমালোকে এতিয়া পানী চাবা দেই সলিড বস্তু এটা সলিড বস্তু এই কাপটোৱে সাপোজ এই কাপটো ইয়াতে ৰৈ থাকিব ই বোলে বৈ পেলাই এনেকে গুচি নাযায় কিন্তু কাপত থকা জুলীয়া বস্তুখিনি এনেকে দিয়া যদি কি হ'ব তাত থাকিবনে পৰি গুচি যাব এতিয়া নাই বাৰু ইয়াতে মই খালো কিন্তু ইয়াৰ ভিতৰৰ বস্তুখিনি যদি থাকিলেহেঁতেন এনেকে দিয়াৰ লগে লগে কি হৈ গ'লহেঁতেন বৈ গ'লহেঁতেন কিন্তু তোমালোকে কেতিয়াবা কেণ্ডেল আহিছে দেখো হেৰি ধূপ আগৰবাতি ধূপ জ্বলোৱাৰ পাছত ধোঁৱাটো চাবাচোন মই যদি এইখিনিটো জ্বলাই দিওঁ তোমালোকে বহুত দূৰলৈকে ধোঁৱাৰ গোন্ধ পাবা কেলে পালা কিন্তু নদীহে আহিছে পানী এনেই মই যদি এইখিনিতে চাহ কাপটো বাকি দিওঁ তোমালোকৰ ওচৰলৈকে পানীখিনি নাযাবও পাৰে যাব অলপ দূৰ যাব বুজিলা অলপ দূৰ যাব এইখিনিতে শেষ হৈ যাব কিন্তু ধূপডাল যদি মই জ্বলাও তোমালোকে স্মেল তাতে পাবা তাৰমানে কি বায়ুটো বেছিকে যাব পাৰে দূৰলৈকে পানীটো অকমান দূৰ যায় কিন্তু কঠিনটো তাতে থাকে যাব পাৰে জানো নোৱাৰে কঠিনৰ বস্তুবিলাকে কঠিনত যিবিলাক মানে তোমালোকে অনুপৰমাণুৰ কথা নাই কোৱা অকমান ডাঙৰ হলে পাবা কঠিনত থকা বস্তুবিলাকে লৰচৰ কৰি ঘূৰি ফুৰিব নোৱাৰে য'ত কিন্তু জুলীয়াত থকাবিলাকে অলপ দূৰ লৰচৰ কৰি ঘূৰি ফুৰিব পাৰে আৰু গেছৰ বিলাকে একেবাৰে আৰু এৰাচিয়ে কৰো মিছ মোক এটা ধুলে মানে হেৰি মানে কিবা এটাতো মানে কিবা গোন্ধ ওলাইতো মুখটো খেলে গুড নাইটত কি থাকে গুড নাইটত কি থাকে গুড নাইট থাকে তেনেকে এটা যে লিকুইড থাকে যে সেই লিকুইডটোৰ পৰা গেছটো ওলাই থাকে মোক এটা ধূপটো প্ৰথমতে কি হয় গোটা বস্তু হৈ থাকে জ্বলি গৈ একেবাৰে কি হয় তাৰ পৰা জ্বলাখিনিৰ পৰা ধোঁৱা ওলায় ঠিক তেনেকে গুড নাইটটোৰ তোমালোকে চাবাচোন গুড নাইটটো অন কৰি দিয়াৰ পাছত তোমালোকে এটা স্মেল পোৱা স্মেল এটা পায় ধৰিব নোৱাৰি ৰুমটো কিমান এটা আমি ধৰিব নোৱাৰিলে মহে ধৰিব পাৰি যায় সেইকাৰণে মহবোৰ লেবেজান হৈ যায় সেই স্মেলটো মহৰ কাৰণে বেয়া মহে সহ্য কৰিব নোৱাৰে সিহঁতৰ কাৰণে স্লিপিং টেবলেট নিচিনা কাম কৰে বুজি পালা সেইকাৰণে সেই স্মেলটো তাতেও গেছটো ওলায় খালি সেই কাৰেণ্টত ওলায় ডিফাৰেঞ্চ সেইটো জ্বলিব নালাগে সেইটো কাৰেণ্টে উলিয়াই দিয়ে হল জুলীয়াৰ পৰা কিয় বেছি হয় একে ই কঠিনৰ পৰা বেছি হয় ই জুলীয়াৰ পৰা বেছি হয় এতিয়া ইয়াৰ কথাটো এটা বুজি পালে তোমালোকে যে ভাপটো সদায় ক'ত যাব ওপৰলৈ যাব আৰু পানীটো সদায় ক'ত থাকিব তলত থাকিব বাৰু তাৰ পাছত এতিয়া বস্তুটো চোৱা ভাপ ওপৰলৈ গৈ আছে ঠিকে আছে কাৰণ পাতল হয় পাতল ভাপবোৰ ওপৰলৈ গৈ আছে গ'ল ওপৰলৈ গৈ ছানলাইটটো আমি ইয়াতে পাইছে ছানলাইটটো চবকে দি আছে ছানটোৱে আমাৰ চবকে দি আছে অকল আৰ্থক বুলিয়ে নহয় চবকে দি আছে কিন্তু ই যেতিয়া এনভাইৰনমেন্টৰ ওপৰলৈ যিমানে গৈ থাকে তোমালোকে যদি হিমালয়লৈ গৈ থাকা তলত তোমালোকে ঠাণ্ডা বেছি হবা নে ওপৰত ঠাণ্ডা বেছি হবা ওপৰত ঠাণ্ডা বেছি হবা তলত কি হয় গৰম প্লেইনত গৰম হয় যিমানে পাহাৰৰ ওপৰলৈ গৈ থাকিবা সিমানে কি হব ঠাণ্ডা হৈ গৈ থাকিব গতিকে আমি যিমানে মানে হিমালয় মাউণ্ট এভাৰেষ্ট যদি যাবলৈ হয় আৰু একদম পুৰা মই ষ্টাইল মাৰি পেলাই বোলে মাউণ্ট এভাৰেষ্টত মই ফটো ল'ম চেলফি ল'ম বুলি একদম মানে পিন্ধি যাব তেনেকে নোৱাৰিম পুৰা জেকেট পিন্ধি একেবাৰে একদম ৰেডি হৈ যাব লাগিব অকল চকুটোৱে দেখা পোৱাকেহে যাব লাগিব তাকো চকুটো ঢাকি লৈ ল'ব কাৰণ তাত কি থাকে পুৰা বৰফ হয় এণ্টাৰ্কটিকাতে তোমালোকে দেখিছা বা তোমালোকে বা এনেকুৱা বিলাক যিমানে ওপৰলৈ গৈ থাকিবা সিমানে কি হ'ব আল্টিমেটলি ঠাণ্ডা হৈ গৈ থাকিব যদি ঠাণ্ডা হয় এইবোৰ যেতিয়া ওপৰলৈ গৈ থাকিব ই গৰম পাইহে ওপৰলৈ গৈছিলে কিন্তু ওপৰলৈ গৈ ঠাণ্ডা পাই গ'ল ঠাণ্ডা যদি পাই যায় গৰম মানে পানী গৰম হলে কি হয় গেছ হয় ঠাণ্ডা হলে কি হ'ব গেছটো গেছ হৈ থাকিব নে ঠাণ্ডা হলে এই তোমালোকে জাষ্ট ভাবা এই যে হেৰি কৰো যে আমি পানীখিনি যে গৰম কৰি থাকো যে তাৰ ওপৰত যদি ঢাকি দিওঁ ঢাকনি এখন দি কি হৈ যায় ওপৰলৈ যে গেছটো যায় সিটো ওলাই যায় এনেটো ওলাই যায় ঢাকনিখন ঢাকি দিলে কি হৈ যায় ঢাকনিখনৰ বেক তল চাইডে কি হ'ব ড্ৰপলেট অফ ৱাটাৰ থাকে নাথাকে মানে পানী ভাপ বিলাক এক্সপেৰিমেণ্ট মাৰি গৈছিল জমা হৈ কি হয় গুটি পানী এনেকে জমা হৈ যায় কেলে জমা হ'ল ভাপে আছিলে কি ভাপবোৰ আকৌ কি হৈ গ'ল তাত লাগি কি ঠাণ্ডা হৈ আকৌ কি হৈ গ'ল পানী হৈ গ'ল ঠিক তেনেকে ই যেতিয়া ওপৰলৈ যাব ওপৰত ঠাণ্ডা মানে পানী গৰম হলে ভাপ হয় ঠাণ্ডা হলে আকৌ পানী হ'ব তেনেকে বৰফটো পানী ঠাণ্ডা হলে পানী আছে পানীখিনি আৰু ঠাণ্ডা কৰা ই কি হৈ যায় বৰফ বনি যায় নে বুজি পালানে পানীখিনি আৰু একদম ঠাণ্ডা কৰি দিলা তুমি তেতিয়াহ'লে কি হৈ যাব সি বৰফ বনি যাব বৰফটো গৰম কৰি দিয়ে কি বনিব পানী বনিব মানে কথাটো এনেকুৱা যে পানী মাজত আছে পানী ইয়াক তুমি কি কৰিছা গৰমটো এনেকে দেখাই দেই এইটো হিট বুলি কয় গৰম এনেকে দেখাইছো ক'বনে
গৰম কৰিছো কি কৰিলো বা গৰম বুলি লিখি দিছো কি হ'ব ভাপ হ'ল water গৰম কৰিলো কি হ'ব vapor vapor heat হ'লনে H2O বুলি লিখিছো ঠাণ্ডা কৰিম কি হ'ব ঠাণ্ডা বা কোল্ড কৰিলে বা কুল কৰিলে কি হ'ব নহয় পানীখিনি পানী আছে পানীখিনি আমি যেতিয়া কুল কৰিলে কি হ'ব আইচ হ'ব আইচ বৰফ বুজিলা ইংলিছত অসমীয়া কৰিলো অসমীয়া ইংলিছ কৰিলো বস্তুটো বুজি পালে ই আইচ হ'ব নহ'লে বা কি হ'ব বৰফ হ'ব ঠিক তেনেকে ইয়াক উল্টাকে চোৱা এতিয়া বৰফক তুমি হিট কৰিলা কি হ'ব পানী হ'ব বৰফক তুমি হিট কৰিলে পানী হ'ব ভেপাৰক তুমি ঠাণ্ডা কৰিলে কি হ'ব পানী হ'ব বুজি পালানে ভেপাৰখিনি তুমি যদি ঠাণ্ডা কৰি দিয়া তেতিয়াহ'লে কি হৈ যাব পানী হ'ব ইয়াত তোমাৰ যদি এই ওপৰলে ভাপখিনি গৈ থাকে ওপৰত যায় ওপৰ যদি ঠাণ্ডা হৈ যায় কি হৈ যাব পানী নহ'লে আকৌ ওপৰত পানী হৈ যাব হ'ব নহ'ব ওপৰত যেতিয়া পানী হ'ব সেই পানীখিনিকে আমি কি বুলি কওঁ ডাৱৰ বুলি কওঁ ডাৱৰ বা ডাৱৰ বা ক্লাউড বুলি কওঁ ওপৰত সেইখিনি কি হৈ গ'ল আমাৰ এতিয়া ডাৱৰ হৈ গ'ল ঠাণ্ডা হৈ পেলাই পানীখিনি কি হৈ গ'ল ডাৱৰ বনি গ'ল এতিয়া সেই ডাৱৰবিলাকে আমি কেলে বগা বগা দেখো হয় কেলে যে বৰষুণ দিবলৈ হয় আমি ডাৱৰবোৰ কেনেকৈ দেখো ক'লা হৈ যায় তোমালোকে ভাবা প্লাষ্টিক এটা দেই এতিয়া তোমালোকে ইয়াৰ দেখা পাইছা হয়নে এই প্লাষ্টিকটো দেখা পাইছা এইটো আৰু এটা লেয়াৰ যদি তোমালোকে মাটি দিয়াটো মানে এনেকে ভাবা এইখন লেয়াৰখনৰ মাজেদি দেখা পোৱা যায় হয়নে অলপমান দেখা পোৱা হৈ আছে এই ফাৰ্ষ্ট এটা লেয়াৰ মই ফালি দিব নোৱাৰো এতিয়া পেকেটটো জাষ্ট ভাবা এইটো লেয়াৰৰ মাজেদি তোমালোকে দেখা পাই আছা হয়নে এইখিনি আমাৰ এতিয়া ডাৱৰ থাকিব দেই প্ৰথম যিখিনি ডাৱৰ হৈছে সেইখিনি ওপৰতে আছে এইখিনি আৰুতো ভাপ হৈ গৈ থাকিব পানী ভাপ হৈ গৈয়ে আছে পানী লাহে লাহে এনেকুৱা হ'ল দেই এনেকুৱা হ'ল অকণমান তাৰ পাছত আৰু ভাপ হৈ গৈ আছে এনেকুৱা হ'ল আৰু ভাপ হৈ গৈ আছে কি কেনেকুৱা হ'ল এনেকুৱা হ'ল দেখা পাইছে নে তাৰ পিছফালে নাই দেখা ডাঠ হৈ গৈ আছে এইখিনি আমাৰ এতিয়া মানে ডাৱৰ এনেকুৱা আছে এইকেইটা খালি পেকেটকেইটা খালি বগা লাহে লাহে এনেকে যদি ডাঠ হৈ গৈ থাকে ক'লা হৈ গৈ থাকিব মানে পেকেটকেইটা বগা কাৰণে তোমালোকে বগা দেখিছা কিন্তু দূৰৰ পৰা আমি তেতিয়া কি দেখো ডাৱৰবিলাক যেতিয়া বেছিকে পানী জমা হৈ গৈ থাকে কি হৈ যাব নেদেখা মানে হেৰি নিচিনা হৈ যায় মানে তাৰ ইপাৰ সিপাৰ আমি নেদেখা হৈ যাওঁগে বুজি পালা ডাৱৰবিলাক যেতিয়া বগা হৈ থাকে সিহঁতে কি হৈ থাকে স্বচ্ছ হৈ থাকে ট্ৰেন্সপাৰেণ্ট হৈ থাকে গ্লাছৰ নিচিনা কিন্তু যেতিয়া লাহে লাহে ডাৱৰ জমা হৈ গৈ থাকে তেতিয়া সিহঁতি ক'লা হৈ যায় মানে অস্বচ্ছ হৈ যায় ডাৱৰ লেয়াৰটো আমাৰ ওচৰতে আহি যায় মানে সেই যেতিয়া হ'ব তেনেকুৱা তেতিয়া কি হয় আমি কওঁ যে বৰষুণ দিব দেই নকওঁ এতিয়া কিন্তু বৰষুণ দিব আমি সোনকালে ঘৰ যাব লাগে কাৰণ ডাৱৰবোৰ ক'লা হ'ব ধৰিছে ক'লা হোৱা মানে তাৰমানে কি বুজিলা সি ট্ৰেন্সপাৰেণ্ট হৈ থকা নাই স্বচ্ছ হৈ থকা নাই মানে ট্ৰেন্সপাৰেণ্ট হৈ থকা নাই তেতিয়া অস্বচ্ছ হৈ গৈ ডাৱৰবোৰ যেতিয়া ক'লা হ'ব মানে ডাৱৰবোৰ বাঢ়ি বাঢ়ি গৈ আছে মানে যিমান বেছি ওপৰত গধুৰ হৈ যাব সি সিমানে কি হ'ব ডাৱৰ ভাঙি পেলাই পৰি যোৱা নিচিনা হয় ডাৱৰ বাঢ়ি বাঢ়ি গৈ আছে নহয় ডাৱৰ বাঢ়ি বাঢ়ি গৈ থকা মানে কি পানী বাঢ়ি বাঢ়ি গৈ আছে ওপৰত এটা সময়ত সি আৰু ল'ব নোৱাৰা হৈ যাব ল'ব নোৱাৰা যেতিয়া হ'ব সি তেতিয়া কি হৈ যাব আকৌ নামি আহিব সি কেনেকে নামি আহিবলৈ সি ভাপ হৈ নামি আহিব পাৰিব জানো নোৱাৰে কি হৈ নামি আহিব ৰেইন হৈ নামি আহিব বুজি পালা ৰেইন হৈ নামি আহিব আহি পেলাই ক'ত পৰিব সি আমাৰ ইয়াতে যদি ঘৰ আছে ঘৰ আছিলে ঘৰত পৰিব হয়নে যদি গছ আছে গছত পৰিব ইয়াতো পৰিব আল্টিমেটলি পানীত পৰিব চবতে পৰিব ইয়াত যদি বেলেগ কিবা এটা আছে বিলাকতো পৰিব এটা চিনাৰিয়ে হৈ গ'ল আৰু তাৰ পাছত এই চবতে পৰিব মানে কি ইয়াত পৰিলে এইবিলাকতো পৰিলেই পানী পৰি পেলাই মাটিৰ তললৈ যাব ই মাটিৰ তললৈকে সোমাই যাব মাটিৰ তললৈকে একদম সোমাই যোৱাৰ পাছত আৰু আকৌ ইয়াতে পানীখিনি ঘূৰি আহিব নে গতিকে এই গোটেইকেইটা চাইকেল টাইপ হৈছে নে বস্তুটো এই গোটেইটোকে আমি কি বুলি কওঁ ৱাটাৰ চাইকেল আমি ইমানখিনি যে বস্তু পঢ়িলো তাত আৰু এটা মই তোমালোকক কথা সুধিম এতিয়া তোমালোকে কোৱা তোমালোকৰ ঘৰৰ কাষত ব্ৰহ্মপুত্ৰ আছে নেকি তোমালোকৰ ঘৰৰ কাষত হেৰি আছে নেকি
আৰেবিয়ান চি, বে অফ বেংগল আছে নেকি? তোমালোকৰ বৰষুণ দিয়ে নিদিয়ে? কেলে বৰষুণ দিয়ে? পুখুৰী আছে নে চবৰে? চবৰে ঘৰত আছে নেকি? নাই। তোমালোকৰ পুখুৰীটোৰ পানীখিনি তেলৰ ঘৰত দিয়ে নেকি বৰষুণ? তেতিয়াহ'লে তোমালোকৰ ঘৰৰ ওচৰত যদি পানী নায়েই, তেতিয়াহ'লে ক'ৰ পৰা বৰষুণটো পাইছে তোমালোকৰ ঘৰত? ইয়াতোতো বৰষুণ দিয়ে, আমাৰ গছত পানী দিন নাই, হয়? ডাৱৰখিনি মুভ কৰি থাকে, কিন্তু অকল যে এই ভাৱ হয়, এই পানীৰ পৰাই যে অকল ভাৱ হয় তেনেকুৱাও কথা নহয়। তাত আৰু এটা বস্তু আছে, যিটো বস্তু তোমালোকে পঢ়িছা, যাক আমি কি বুলি কওঁ, ট্ৰেন্সপিৰেশ্যন বুলি কওঁ। ক্লাছ 6 তোমালোকৰ আছে সেই ৱৰ্ডটো, ট্ৰেন্সপিৰেশ্যন, বাষ্প মোচন। সেইটো ক'ত আছে? ক'ৰ পৰা হয়, কাৰ লগত জড়িত? ট্ৰেন্সপিৰেশ্যন প্ৰচেছ ইজ ৰিলেটেড উইথ কাৰ লগত জড়িত? গছৰ লগত জড়িত। গছক পানী লাগে নে? গছে মাটিৰ পৰা পানী লয়। যিখিনি পানী গছে ললে, সেই পানীবিলাক গোটেইখিনি ইউজ নকৰে, বুজি পালানে? খানা বনাওঁতে পানী লাগে তাত, কিন্তু গোটেইখিনি পানী ইউজ নকৰে। যিখিনি এক্সট্ৰা ৱাটাৰ থাকে, এক্সেছ বেছিকে থকাখিনি কি কৰি দিয়ে? দি দিয়ে। যেনেকে নদ নদী এইবিলাকৰ পৰা ভাৱ হয়, ঠিক তেনেকে ক'ৰ পৰা ভাৱ হ'ব পাৰে? গছৰ পৰাও পাৰে। এতিয়া গছ কিমান আছে, হয় নে? মৰুভূমিতো গছ নাই, পানীও নাই, যেনেকে গছো নাই তেনেকে, সেইকাৰণে তাত বৰষুণ নহয়। বুজি পালানে? ডেজাৰ্ট বিলাকত কি হয়? বৰষুণ নহয়, কাৰণ তাত গছো নাই, পানীও নাই। কিন্তু আমাৰ ইয়াতে কি আছে? পানীটো আছেই জেগাই জেগাই, কিন্তু গছ কিমান আছে, হয় নহয়? বহুত গছ আছে। ইমান এতিয়া সেই যে কৈছিল তোমাৰ আমাজন ৰেইন ফৰেষ্ট ধ্বংস হৈ যাওঁতে, হয়, কিমান বৰষুণ। এতিয়া তোমাৰ এই যে সেইটো বাদেই দিয়া, তোমালোকে যোৰহাট আৰু ডিব্ৰুগড় এই ৰাস্তাটো যে বনাইছে, তাৰ কাৰণে যে এই 4 লেন হৈছে, বাৰু ঠিকে আছে, আমাৰ কি হৈছে? ডেভেলপমেন্ট হৈছে, এটা ৰাস্তাবোৰ ডাঙৰ হৈছে, 4 লেন বনিছে, ভাল হৈছে। কিন্তু তাৰ লগে লগে আৰু এটা বস্তু হৈছে নহয়। আগতে আমি যেতিয়া যাওঁ, সেই ৰাস্তাটোৰ চাৰিওফালে আমাৰ যিটো চিনেৰী, তোমালোকে জাষ্ট ভাবা, সেই ফটোশ্বুট কিমান কৰে আগতে, হয় নে? যোৱা বছৰলৈকে কিমান ফটোশ্বুট হৈছে? এজাৰ ফুলাৰ ফটোশ্বুট বিলাক কম হৈছিল নেকি? কাকডোঙাৰ ওচৰত সেইখিনি জেগাত যিমান 4 লেন বাঢ়ি বাঢ়ি গৈ আছে, তাৰ মানে কি? সেই গছৰ পৰিমাণটো কমি কমি গৈ আছে। অকল এজাৰখিনি নহয় নহয়, তাৰ উপৰি গোটেই ৰাস্তাতে বহুত গছ আছিলে। এতিয়া সেই যে গছবোৰ কমি গ'ল, তাৰ কাৰণে বৰষুণৰ পৰিমাণ যথেষ্ট কমি গ'ল। তোমালোকে চাবা, যদি চোৱা কম্পেৰেটিভলি, তোমালোকে আগৰ 2 বছৰ আৰু এই বছৰ যদি তোমালোকে বৰষুণটো চোৱা, যোৰহাট গোলাঘাটত বৰষুণৰ পৰিমাণ বহুত কম, বানপানী হোৱা নাই এবাৰ। আৰু মানে এবাৰ বতৰো পৰিৱৰ্তন হৈছে, বহুতখিনি আমাৰ কি হৈছে? ক্লাইমেটিক চেঞ্জ কিছুমান বা ৱেডাৰৰ চেঞ্জ কিছুমান আহিছে। এই গছৰ কাৰণে হয়, মানে গছৰ কাৰণে হ'ব পাৰে। পানীটো কমি যোৱা নাই, গছৰ হেৰি হৈছে। গতিকে এইভাৱেও কি কৰে? এফেক্ট পেলায়। তোমালোকে যেতিয়া পানী ভাৱ হোৱা কথা লিখিবা, তোমালোকে নদীৰ পৰা পানী ভাৱ হোৱাটো লিখিবাই, তাৰ লগতে লিখিবা যে পৃথিৱীত যিমান গছ আছে, সেইবিলাকৰ পৰা কি হয়? ট্ৰেন্সপিৰেশ্যন প্ৰচেছত বহুত ৱাটাৰ ভেপাৰ ওলাই যায়। বাষ্পমোচন প্ৰক্ৰিয়াৰে গছ গছনিৰ পৰা ভাৱ কিছুমান, পানীৰ ভাৱ কিছুমান ওলাই যায়। জলীয় বাষ্প, যাক আমি জলীয় বাষ্প বুলি কওঁ। হাবি চাবিত গ'লে আমাৰ কি ঠাণ্ডা লাগে? তাততো নদী নাই, তেতিয়া ঠাণ্ডা লাগে। কি ঠাণ্ডা লাগে? কাৰণ গছৰ পৰা জলীয় বাষ্প ওলাই নাই, তাত জলীয় বাষ্পৰ পৰিমাণ বেছি, হিউমিডিটি বেছি, সেইকাৰণে আমাৰ ঠাণ্ডা লাগে। বুজিলানে কথাটো? গতিকে এইখিনি কথা তোমালোকে লিখিব লাগিব। এবাৰ আমি ৰিভিজন কৰো গোটেই বস্তুটো। ফাৰ্ষ্ট কি হ'ল? পানী আছিলে আমাৰ নদ নদী, জান জুৰি চবতে পানী আছে। সাগৰ মহাসাগৰত থকা পানীখিনি কি হ'ব? সূৰ্যৰ পোহৰত ভাৱ হ'ব। তাৰ উপৰিও গছে যিখিনি পানী, অতিৰিক্ত পানী ব্যৱহাৰ মানে হেৰি নকৰা অতিৰিক্ত পানীখিনি কি কৰি দিব? ভাপ আকাৰে উলিয়াই দিব, বা ভেপাৰ ফৰ্মত আমাৰ সেইখিনি কি কৰিব? ৰিলিজ কৰিব। ৰিভাৰ ওচনত থকাখিনিও ভেপাৰ ফৰ্মত ৰিলিজ হৈ যাব উইথ দ্য হেল্প অফ ছানলাইট। আৰু সেইখিনি গৈ ওপৰলৈ যেতিয়া যাব সিহঁতি কি হৈ যাব? ঠাণ্ডা হ'ব। ঠাণ্ডা হ'লে কি হ'ব? ক্লাউড ফৰ্মেশ্যন হ'ব। যেতিয়া cool down, they cool down and becomes clouds. ক্লাউড ফৰ্ম হ'ব আৰু সিহঁতৰ ডাৱৰ হৈ যাব। ডাৱৰ হৈ গ'লে কি হ'ব? ডাৱৰখিনি এটা সময়ত কি হৈ যাব? কি হ'ব? নিশ্চিত ডাৱৰখিনি পানী হ'ব। ডাৱৰখিনি কি হ'ব? বাঢ়ি 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 কি হৈ যায়? পানী মানে সিহঁতি অলপমান আছিল ডাৱৰ, যেতিয়া তুমি বাঢ়ি বাঢ়ি গৈ থাকিব, যিমানে বেছি এমাউণ্ট বাঢ়ি বাঢ়ি গৈ থাকিব, তাত কি হৈ যাব? ডাৱৰৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকিব। এটা সময়ত ডাৱৰখিনিৰ ৱেইট বহুত বাঢ়ি যাব, যিমানে সি তাত থাকিব নোৱাৰা হৈ যাব। মানে ৱেইট বাঢ়ি যাব মানে কি আৰু? পানীৰ মলিকিউল ইমানেই বাঢ়ি যাব, তাত মানে সি থাকিব নোৱাৰা হয় আকৌ সেই ৰেইন ফৰ্মত বৰষুণ আকাৰে সি মাটিলে আকৌ ঘূৰি আহিব। আকৌ সি আহি পেলাই গছ গছনি, আকৌ জান জুৰি, নদী, মাটি চবতে পৰিব। পৰাৰ পাছত সি মাটিৰ তললৈকে যাব।
মাটিৰ তল চিপ ডাউন টু দা মানে সইল মাটিৰ তললৈকে যাব কাৰণ মাটিৰ তলত পানী আছেতো দমকলৰ পানী কেনেকৈ পোৱা নহ'লে টিউবৱেল যিটো আছে আমি তাত কি কৰোঁ সামাৰচিবল আজিকালি বহাই তাত কি কৰে মাটি বহুত খান্দি তলৰ পৰা পানী উলিয়াই সেই যে পানীখিনি উলিয়াই ক'ৰ পৰা উলিয়াই এই পানীবোৰ যে যায় যে তললৈকে সোমাই যাব পাৰে আৰু সেইখিনি কি হয় তললৈকে সোমাই যাওঁতে মানে মাটি তলৰ পানীটো বহুত চাফা থাকে কাৰণ কি ফিল্টাৰ হোৱাৰ নিচিনা হৈ থাকে যিমান তললৈ গৈ থাকে মাটি পানীটো সিমানে কি হৈ যাব ফিল্টাৰ হোৱাৰ নিচিনা হ'ব জানো আমি যেনেকৈ ফিল্টাৰ সেইটো মই কৈ আছো ৰবা এইখিনিলৈকে কি হ'ল বস্তুটো পানীখিনি গ'ল আৰু আল্টিমেটলি ঘৰৰ মানে শুভকম বোলা শামকো ঘৰলৈকে আটা হি মানে সেইটোৱে হ'ল আল্টিমেটলি হয় নে মানে ঘূৰি পকি আহি পেলাই আকৌ পানীখিনি ক'ত গ'লগে য'ত যাব লাগে তাতে গ'লগে তাৰ পাছত এইটোৱে হৈছে আমাৰ কি ৱাটাৰ চাইকেল তোমালোকে লিখিব পাৰিবা এতিয়া উইথ ডায়েগ্ৰাম তোমালোকে ৱাটাৰ চাইকেল বা জলচক্ৰ এইখিনি মোক দেখাব লাগিব হ'বনে এতিয়া শিল বৰষুণ হ'ব পাৰে যদি বহুত ঠাণ্ডা হৈ যায় মানে বহুত দিন বৰষুণ নাই দিয়া তাৰ পাছত তোমাৰ এদিন বৰষুণ দিব এইটো ঠাণ্ডা হয় নে চিজনটো ঠাণ্ডা হয় জানুৱাৰী মাহত জানুৱাৰী চলি আছে জানুৱাৰীতে চলি আছে গেট ৰেডি ফৰ শিল বৰষুণ হ'ব পাৰে যোৱা বছৰো হৈছে কণ্টিনিউৱাছলি কেইবছৰমান ধৰি শিল বৰষুণ এভৰি জানুৱাৰী মাহত হৈ আছে গতিকে এতিয়া হোৱাৰ চান্সেছ আছে মানে ফাৰ্ষ্ট শিল বৰষুণ আমি সৰু থাকোঁতে হৈছিলে শিল বৰষুণ গাঁৱতে নহৈছিলে একদমেই মাজতে বহুত বছৰ হোৱা তাৰ পাছত মোৰ মনত আছে সেই ডেটটো আছিলে 9th জানুৱাৰী সেইদিনাখন 2000 সামথিং আছিলে কি আছিলে ৰবা 2015 মানে হ'ব চাগে তাৰ আগত মানে কি হ'ল বহুত বৰষুণ নাই তাৰ আগত মানে শিল বৰষুণ আমি বহুত বছৰ নাই পোৱা সেইবাৰ প্ৰথম হোৱা নিচিনা হৈছে মানে যিখিনি আগৰ মানুহখিনিয়ে কয় আৰু আমি সৰুতে শিল বৰষুণ পাইছিলো এনেকে ধৰণে কিন্তু 2015 হৈছিলে নে কি আছিলে ইয়াৰটো মই একজেক্টলি পাহৰিলো কিন্তু মান্থটো মোৰ মনত আছে ডেট মনত আছে তাৰ ৰিজন আছে এটা মোৰ স্পেচিয়েল সেইটো কাৰণে 9th জানুৱাৰীত কি হয় সেইদিনাখন হেৰি দিছে 1মান বজাত দুপৰীয়া পুৰা মানে শিল বৰষুণ ভাবিছো কি হৈছে বৰষুণ দিব এতিয়া সোনকালে খাই বৈ আমি ল'ব লাগে আৰু মানে কোনে হৈছে মানে মোবাইলত আছিলো আমি ফ্ৰেণ্ডছখিনি একেলগে আছিলো তাৰ পাছত এই বৰষুণ 1মান 1.5মান হৈছে আৰু পুৰা ডাঙৰকে মানে শব্দ হৈছে তাৰপিছত দেখিছো যে বাহিৰত গোটেইখন মানে আমি ৰৈ আছো আৰু বেছি কিবা মানে বগা পৰিছে অলপ দেৰি পাছতে গৈছো বল পুৰা শিল পুৰা মস্ত মানে গোটেইখন বগা হৈ গ'ল মানে আমাৰ চাৰিওফালে গোটেই বৰফ খেলা নিচিনা হৈছে আৰু পুৰা খেলিছে মানে বৰফ জ্বলিছে এনেকুৱা টাইপ মানে আৰু তাৰ পাছৰ পৰা এইটো এভৰি ইয়াৰ হৈ আছে হৈছিলে অলপ 10-20 দিনমান হৈ গৈছিলে বহুত ঠাইতে মানুহৰ ইঞ্জুৰিও হৈছে মানে এতিয়া তোমাৰ এতিয়া এনেকুৱা হৈছে মানে এভৰি ইয়াৰ এনেকুৱা মানে কথাটো কি হৈছে এতিয়া বহুত দিন বৰষুণ যে নাই দিয়া ডাৱৰটো মানে বৰফ হৈ আছে এতিয়া কি তললে পৰিব কি বৰফবোৰ ভাঙি দুপাৰী হৈ পৰা নিচিনা হয় মানে শিলটো মানে বৰষুণ হ'বলৈ টাইমে নাপায় মানে কি বৰষুণ মানে ৰেইন ফৰ্মত আহিবলৈ টাইমে নাপায় কি বৰফ হিচাপে খহি পৰিছে কিছুমান জেগাতো কেতিয়াবা 2-3 বছৰ আগতে এনেকুৱাও হৈছে ডাঙৰ বৰফৰ টুকুৰা পৰি গৈছে মানে ইঞ্জুৰি হৈছে মানুহৰ তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে গতিকে এইবাৰ হ'ব পাৰে আৰু খেলি মেলি তোমালোকে বেমাৰ নকৰিবা ঘৰৰ টিঙৰ নকৰিবা বাৰু এতিয়া তোমালোকে 16.3 এক্টিভিটিটো কমপ্লিট কৰিবা আৰু এইখিনিটো এতিয়া বহুতখিনি কথা আমি ক'লোৱেই পানী কিমান ব্যৱহাৰ হয় এইটো চাবা যে খেতি বাতি কৰোঁতে পানী লাগে বা মানুহৰ যিটো ডেইলি বেচিছত ইউজেছত পানী লাগে সেইবিলাকতো আছেই সেইখিনি হ'ব এতিয়া পানী ক'ৰ পৰা আহে পানীৰ চৰ্চেছখিনি ক'লো আমি তাৰ পাছত বৰষুণ নিদিলে কি হ'ব পাৰে আৰু বৰষুণ দিলে কি হ'ব পাৰে এইকেইটা বস্তু আমি চাব লাগিব আৰু অকণমান কথা আছে আৰু কাইলৈ আমি এইটো কমপ্লিট কৰি দিম তেতিয়া ঠিক আছে